মাটিৰ প্ৰমাণপত্ৰ প্ৰত্যাশা অনুসৰি এতিয়ালৈ মিছন বস্তুমতী 1.0 লাভ কৰা 1,91,252 আবেদনৰ बर'लेण्ड स्मल टी ग्र'वारनि आफादगिरि बिजितगोरा बसुमतारी नोंथांखौ नैबे दाय सावथुननि थाखाय खावलायबाय। बिजितगोरा बसुमतारी बर'लेण्ड टी ग्र'वारनि গৈ আছে। ইয়াৰ আগত মাটি পাইছিলে নেকি? ৰাবাৰ বাগান কৰাবিলাক আছে ইয়াতে? ৰাবাৰ বাগান চাহ বাগানৰ মানুহ আছে নে নাই? আছে। ইয়াৰ আগত মাটি পাইছে নে নাই? পোৱা নাই। তো প্ৰথমবাৰ আপোনালোকে মাটি পাবলৈ গৈ আছে। তো মই আপোনালোকক ধন্যবাদ জনাব বিচাৰিছোঁ। আজি চবে আহি উপস্থিত হৈছে। বড়োলেণ্ড চৰকাৰে আমাৰ যি সিদ্ধান্ত আছিলে, আমাৰ চৰকাৰৰ দিনত স্বাধীনতাৰ পিছত যিসকলে ভূমিৰ অধিকাৰ পোৱা নাই সেই সকলক ভূমিৰ অধিকাৰ প্ৰদান কৰাৰ কাৰণে আমি এটা কমিটমেণ্ট লৈছিলোঁ। সেই সময়ত যেতিয়া নতুনকৈ চৰকাৰ আহিছে আমাক বহুত কথা কৈছিলে। আজি আপোনালোকে দেখিবলৈ পাইছে 3,23,000 পৰিয়ালৰ ভূমিৰ সমস্যা আমি 4 বছৰত আমি সমাপ্ত কৰিলোঁ। ইতিমধ্যে এই সমস্যাখিনি সমাধান কৰি দিলোঁ আৰু আহি থকা 2 মাহৰ ভিতৰত 47,000 ভূমিহীন পৰিয়ালক আমি ভূমি দিবলৈ গৈ আছোঁ। চাহ বাগান আৰু ৰাবাৰ বাগানৰ যিসকলে ক্ষুদ্ৰ চাহ বাগান কৰি নিজৰ জীৱিকা ওলাইছে, যিসকলে নিজৰ উপাৰ্জনৰ এটা পথ ওলাইছে, সেইসকলে এই ভূমিখিনি নিজৰ নামৰ পোৱাৰ পিছত চৰকাৰী লোন ল'ব পাৰিব, বিভিন্ন কাম কাজ চৰকাৰী সুবিধাবিলাক ল'ব পাৰিব। কিছুমানে ইণ্ডাষ্ট্ৰীৰ কাৰণে লোন ল'ব পাৰিব বা বিভিন্ন কামবিলাক কৰিব পাৰিব। গতিকে আজিৰ যি পদক্ষেপ আমাৰ মাননীয় অসমৰ ৰাজ্যপাল ডাঙৰীয়াৰ উপস্থিতিত আমি বৈশ্যমতী 2.0 লঞ্চ কৰিম। বৈশ্যমতী 1.0 লঞ্চ কৰিলে যোৱা 1 বছৰৰ ভিতৰত আমি অনলাইন আৰু অফলাইন from Honorable Governor and distinguished guests. Next we have Shri Vasudev